হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই আকৌ লৈ আহিছোঁ নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম জনালোঁ। আহক আমি ৰংজুলি কালি মন্দিৰ গাইছ আহি পালোঁ ৰংজুলি মহাজনপাৰা কালী মন্দিৰলৈ। ইয়াতে ডাঙৰ হোম যজ্ঞ কৰিব আজি 22 জানুৱাৰী শ্ৰীৰাম মন্দিৰৰ দুৱাৰ মুকলি কৰিব। তাৰ উপলক্ষে এই কালী মন্দিৰত ডাঙৰকৈ এটা মন্দিৰ নিৰ্মাণ কৰাৰ হাতত লৈ সেয়ে অকণমান ভূমি পূজা কৰি আহতি দিয়াৰ হোম যজ্ঞ কৰিব। আৰু তাৰপিছত এয়া ভাল দিন চাই আকৌ এটা নতুন মন্দিৰৰ খুঁটা পুতিব। আহক আমি আহতি দিয়া হোম যজ্ঞ কৰা। আৰু এই শ্ৰীৰাম মন্দিৰ দুৱাৰ মুকলি কৰাৰ দিনটো খুবেই ভাল, আৰু সেই দিন ধাৰ্য কৰি এই মন্দিৰটোৰ নিৰ্মাণৰ হাতত লৈছে। আৰু এই মন্দিৰত বিশেষভাৱে সহায় কৰিব মাননীয় শ্ৰীযুত ৰঞ্জিত ৰাভা। আৰু তাৰ লগতে যদি কোনো ভক্তবৃন্দই যদি মন্দিৰৰ নামত ৰড, চিমেণ্ট, বালি, ইটা আদি কৰি বা টকা পইচা সহায় কৰিব খোজে তেনেহ'লে সহায় কৰিব পাৰিব। এই মন্দিৰত মই শেষত বিজু ৰাভাৰ নাম্বাৰটো দিম। বিজু ৰাভা তেওঁৰ মন্দিৰৰ সম্পাদক, আৰু দুজনৰ দিম ফোন নাম্বাৰ। গতিকে কণ্টেক্ট কৰিব যদি কোনোবাই গণ্য ব্যক্তিয়ে বা ভক্ত দিম বুলি আশা কৰিছে। যিকোনো টকা পইচা, চিমেণ্ট, ইটা, বালি আদি সকলোৱে দিব পাৰিব। এয়া চাই থাকক। আজি হোম যজ্ঞ কৰিছে আৰু 50জন মানুহে আহুতি দিয়াৰ ব্যৱস্থা কৰিছে। এয়া হোম কৰি আছে, আহক চাই থাকক। আৰু সকলো ভক্তবৃন্দৰ বাবে খিচাৰি বনোৱা হৈছে। এয়া সকলোকে খিচাৰি দিয়া হৈছে আৰু খোৱা বোৱা চলি থাকিব। আৰু লগতে আপোনালোকক আশংকা কৰিছোঁ, ৰংজুলি মহাজনপাৰা কালী পূজাৰ নতুন মন্দিৰ নিৰ্মাণতে যিসকল ভক্তবৃন্দই দিম বুলি আশা কৰিছে তেওঁলোকে দিব পাৰিব। এয়া মই ফোন নম্বৰ দিলোঁ, আৰু বিজু ৰাভা সম্পাদক, অজিত ৰাভা সভাপতি, আৰু লগতে ফটো দিয়া হৈছে আৰু নাম্বাৰ দুজনক দিয়া হৈছে। চাই থাকক, আৰু আশা কৰোঁ সকলোৱে চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে বেল আইকনটি বজাই দিবলৈ নাপাহৰিব। আজিলৈ জয় মা কালী, বাই বাই।